Hey guys, কি খবৰ সকলোৰে আশা কৰিছো সকলোৰে খবৰ নিশ্চয় ভাল এগৰাকী বাইদেৱে মেছেজ কৰিছিল ইনষ্টাগ্ৰামত তেওঁৰ প্ৰফাইলটো অলপমান প্ৰবলেম হৈ আছে তেখেতে লিখিছে এফবিত মোৰ একাউণ্ট ইস্যু দেখাই আছে ইস্যুটো কি হ'ব পাৰে এতিয়া চাই লওঁ আমি প্ৰফাইল ডেশবৰ্ডত তলতে আছে আপোনাৰ প্ৰফাইল হেজ সাম ইস্যুজ আৰু আপোনালোকে মন কৰিব তললে মনিটাইজেশনত তলত লিখা আছে ধুনীয়াকৈ ইয়ৰ প্ৰফাইল ইজ আৰ্নিং মানি আৰু প্ৰফাইল ৰিকমেন্ডেশনত লিখা আছে ৰিকমেন্ডেবল মানে আপোনাৰ পেজটো মনিটাইজো হৈ আছে আৰু ফেসবুকে আপোনাক ৰিকমেন্ডো কৰি আছে কিন্তু আপোনাৰ ইস্যুটো কিয় আহিলে এতিয়া মেইন কথাটো ইস্যুটো ইয়াত তলত স্পষ্টকৈ লিখি দিছে উই ৰেষ্ট্ৰিক্টেড ইয়ৰ প্ৰফাইল এজ এ সেফটি মেজাৰ্স বিকজ ইয়ৰ এক্টিভিটি মে নট ফলো আৱাৰ ৰুলছ আপুনি ফেসবুকৰ যিখিনি ৰুলছ আছে সেই ৰুলছৰ বাহিৰত কিবা এটা আপুনি পোষ্ট কৰিছে ফটোজ হওক বা ভিডিঅ'জ হওক কিবাটো আপুনি দিছে সেইভাবে আপোনাৰ প্ৰফাইলটো ইয়াতে ৰেষ্ট্ৰিক্টেড বুলি দেখুৱাই আছে এটো চেক কৰিবৰ কাৰণে আপুনি ফেসবুকত যাব প্ৰথমে আপুনি ফেসবুকত যাব ফেসবুকত গৈ ৰাইট সাইডে ইয়াতে ক্লিক কৰিব তাৰ পিছত তলত আপুনি সেটিংছত ক্লিক কৰিব হেল্প এণ্ড সাপোৰ্টত ক্লিক কৰিব তাৰ পিছত তলত দেখা পাব সাপোৰ্ট ইনবক্সত ক্লিক কৰি দিব ইয়াতে আপুনি সেকেন্ড নম্বৰটো চাব ইয়ৰ এলাৰ্টস ইয়াত ক্লিক কৰি দিব ইয়াতে আপুনি চাব পাৰিব আপোনাৰ যদি কিবা ভিডিঅ'ত বা কিবা পোষ্টত যদি কিবা ইস্যু আছে ইয়াতে আপোনাৰ শো কৰিব এটা মোৰ একো ইস্যু নাই সেইকাৰণে নো ভায়োলেন্স বুলি দেখুৱাইছে তাৰ পিছত আপুনি ক্লিক কৰিব ওপৰতো ক্লিক কৰিব ৰিপৰ্টস এবাউট আদাৰ ইয়াত ক্লিক কৰিব ইয়াতো আপুনি চাব পাৰি ইয়াতো কোনেও আপোনাক ৰিপৰ্ট কৰা নাই কোনো একো প্ৰবলেম নাই মানে মোৰ নাই আপোনাৰ থাকিব পাৰে আপুনি এবাৰ কাইন্ডলি চেক কৰি ল'ব চেক কৰাৰ পিছত আপোনাৰ কি হয় জনাব মই আপোনাক ইনষ্টাগ্ৰামত ৰিপ্লাই দিম সো ভিডিওটো ইমানে আছিলে আপোনালোকে এটা কাম কৰিব প্ৰথমে ফেসবুকত যিকোনো পোষ্ট দিয়া আগতে ফেসবুকৰ যিখিনি গাইডলাইন হয় কমিউনিটি গাইডলাইন ৰুলছখিনি ভালদৰে এবাৰ পঢ়ি চাব পঢ়ি পেলাই তাত যিখিনি কৰিব নালাগে সেইখিনি আপুনি নকৰিব আৰু সেইখিনি নকৰাকে যেতিয়া আপুনি নৰমালি ভিডিও দি থাকিব আপোনাৰ কোনো ইস্যু নাহে ইয়াতে আৰু এই ইস্যুটো বৰ্তমান ইস্যু বুলি দেখা আছে পিছলে এটো আপোনাৰ পেজটোত ডাঙৰ ইমপ্যাক্ট কৰিব পাৰে গতিকে এইখিনি ভুল নকৰিব আৰু আপুনি প্ৰথমে মই যিখিনি দেখুৱাইছো এইখিনি চেক কৰি লওক এবাৰ এইখিনি চেক কৰাৰ পিছত কি হয় জনাব তাৰ পিছত চেষ্টা কৰিম আৰু এটা কাম কৰিব এইখিনি যেতিয়া চেক কৰিব আপোনাৰ যেটো প্ৰবলেম এটো পেজ হেজ সাম ইস্যু বুলি দেখুৱাই আছে যে এই স্ক্ৰিনশ্বটখন আপুনি ৰাখক তাৰ পিছত কি কৰিব ইয়াতে আপুনি ৰিপৰ্ট কৰিব পাৰিব ৰিপৰ্ট কোড কৰি আপোনাক দেখুৱাই আছো তলত আপোনাৰ সাপোৰ্ট ইনবক্সৰ তলতে আপোনাৰ ৰিপৰ্টে প্ৰবলেম বুলি আছে এই ৰিপৰ্টে প্ৰবলেমত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ তলত কন্টিনিউ টু ৰিপৰ্ট এ প্ৰবলেম ইয়াতে ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো প্ৰবলেম হৈছে যেটো মানে ইস্যু দেখুৱাই আছে তাতে আপুনি যদি সঠিকভাৱে গম পোৱা নাই কোনটো কাৰণত ইস্যুটো দেখুৱাই আছে তেতিয়া হলে আপুনি ইয়াতে ইনক্লুড কৰিব ইনক্লুডত যাব গৈ পেলাই আপোনাৰ পেজ হয় নে প্ৰফাইল হয় এটো সিলেক্ট কৰি ল'ব যদি প্ৰফাইল হয় তলত এই প্ৰফাইল লিখা আছে প্ৰফাইলত ক্লিক কৰিব যদি পেজ হয় তেতিয়া এই পেজত ক্লিক কৰিব মোৰটো যেহেতু পেজ হয় সেইকাৰণে মই পেজৰ পৰাই দেখুৱাই দিছো পেজত ক্লিক কৰিলে আপোনাৰ প্ৰবলেমটো ইয়াতে সুন্দৰকৈ লিখি দিব বৰ বেছি দীঘল কৰিব নালাগে সিম্পলকৈ লিখি দিয়ক আপুনি যিখিনি অসুবিধা পাই আছে ইয়াতে লিখি দিয়ক দেয়াৰ ফেসবুক টিম বুলি ওপৰত লিখি লব তাৰ পিছত আপুনি আপোনাৰ প্ৰবলেমটোৰ বিষয়ে অকনমান লিখিব লিখি পেলাই তলত কি কৰিব আপোনাৰ নিজৰ নামটো দিব আপোনাৰ জিমেইলটো দিব যেটো আপুনি ইউজ কৰি থাকে তাৰ পিছত তলত আপুনি ফেসবুক প্ৰফাইল লিংক বা পেজ লিংক বা প্ৰফাইল লিংক বুলি লিখি পেলাই আপোনাৰ যেটো পেজৰ লিংক হয় বা প্ৰফাইলৰ লিংক হয় সেই লিংকটো আপুনি পেস্ট কৰি দিব পেস্ট কৰি আপুনি আপলোড ফ্ৰম ফোন ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো স্ক্ৰিনশ্বট মোক দিছিলে সেই স্ক্ৰিনশ্বটটো ইয়াতে ইনক্লুড কৰি দিব আৰু ইনক্লুড কৰাৰ পিছত আপুনি এটো সাবমিট কৰি দিব সাবমিট এই ৰাইট সাইডৰ ওপৰত আছে নহয় তাতে সেন্ড কৰি দিব তেতিয়া আপোনাৰ সেই ৰিপৰ্টটো 48 আৱাৰ্ছৰ ভিতৰত আপোনাৰ যদি তেওঁলোকে সলিউশন কৰিব পাৰে
কৰি দিব আৰু 48 আৱাৰ্ছৰ ভিতৰত আপুনি ৰিপ্লাইটো পাই যাব। বাই মেইলতো পাব পাৰে আৰু আপুনি মাজে মাজে চেক কৰি থাকিব আপোনাৰ সেই ইছ্যুটো, যিটো প্ৰফাইল হেজ সাম ইছ্যু বুলি দেখুৱাই আছে, সেই ইছ্যুটো আপুনি চেক কৰি থাকিব, এইটো নোহোৱা হৈ যাব। ভিডিঅ'টো ইমানেই আছিলে। প্ৰব্লেমটো আপোনাৰে নহয়, এনেকুৱা প্ৰব্লেম আৰু বহুতৰো থাকিব পাৰে, সেইবাবে মই এইটো ভিডিঅ' আকাৰে বনাই দিলোঁ। গতিকে ভিডিঅ'টো যদি ভাল পালে তেতিয়া বাকীখিনি নিজে কৰি ল'ব আৰু কি কৰিব লাগে। সদায় কৈয়ে থাকোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি, কৰিব আপোনালোকে যি পাৰে। যদি আপোনালোকৰ লগতে আন বন্ধুবৰ্গৰো সহায় হওক বুলি ভাবে তেনেহ'লে শ্বেয়াৰ এটা কৰি দিব। থেংক ইউ। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম।